দুপৰীয়া ভাত পানী বনালে নে সকলোৱে? এয়া চাওকচোন, মই বনাই আছোঁ, যা যোগাৰ কৰি আছোঁ। এয়া কেৰাহীত তেল গৰম হ'লত দিছোঁ নহৰু কেইফুটামান, লগতে দিছোঁ পিঁয়াজ আৰু এটা বিলাহী কাটি থৈছোঁ, আনফালে থৈছোঁ এয়া মই কৈছিলোঁৱেই মই উজনি অসমলৈ ফুৰিবলৈ গৈছোঁ। আপোনালোকক দেখুৱাই আছিলোঁ ভিডিঅ' ফুৰিবলৈ যাওঁতে আপোনাৰ কুঠৰি পাৰ হৈ আহিয়ে জখলাবন্ধা নেপাওঁতে এইখিনিত এখন বজাৰ পালোঁ দেই। পাহাৰীয়া লোকসকলে ইমান ধুনীয়া থলুৱা বস্তুবিলাক উলিয়াই তেওঁলোকৰ। তাৰপিছতে ক'লে এয়া তেলি কচু কলপাতত বোলে বান্ধি থৈছিলে, মই দেখুৱাব নহ'ল কটাৰ আগত কচুটো। আপোনালোকে খাইছেনে নাই কমেণ্ট কৰি জনাব। তাৰ লগতে আছে এইটো কি কয় টেপা কচু, মাইকী মানুহৰ আৰু চকু পাগল ন, বজাৰ দেখিলে ৰ'বই নোৱাৰোঁ। এয়া তাতে মই এইখিনি ধুনীয়াকৈ অকণমান পানী দি বইল কৰি লৈছোঁ। এই কচু গোটেইখিনি দেউতাই কাটি দিছে, লগতে জলকীয়াও দি দিছোঁ, মায়ে গোটাই দিছে। এয়া নৰসিংহ, মচন্দৰী, মান ধনিয়া গোটেইখিনি বইলেই কৰি পেলালোঁ, হাফ বইল কৰি পেলাই এতিয়া এই কেৰাহীত তেল দি তেলখিনি গৰম হ'লত এটা বিলাহী কাটি লৈছোঁ, ডাঙৰ চাইজৰ বিলাহীটো দি দিছোঁ। জলকীয়াটো মই কিয় দিছোঁ জানেনে, মানে জলকীয়াটো মায়ে ইমান জ্বলা খাব নোৱাৰে। আনফালে ৰাতিয়ে মই কেইটামান বুট তিয়াই থৈছিলোঁ, জুতি আৰু কচু বুট বিলাহী ভাজি লগত পানী ঢলা ভাত। কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই বনাই পেলাই খাই চাওঁচোন, যদি ভাল লাগে আপোনালোকক জনাম বাৰু। এয়া ভিডিঅ'টো চাব দেই সম্পূৰ্ণকৈ।